ফ্ৰেণ্ডছ ৱেলকাম টু আৱাৰ চেনেল আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছোঁ আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ যদি আপোনালোকে ভিডিঅ'বিলাক পোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লে'লিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈ আমি কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিবলৈ গৈ আছোঁ আজি যিকেইটা আপোনাৰ জিকে কুৱেশ্যন লৈ আহিছোঁ এইকেইটা আপোনাৰ আছাম পুলিচ এছআই এক্সামৰ লগতে এপিএছচি আৰু অসমৰ বিভিন্ন ধৰণৰ এক্সামত অহাৰ সম্ভাৱনা আছে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পোনপ্ৰথমে কুৱেশ্যনটো আছে Who among the following went to Salt March from Assam? অসমৰ পৰা সল্ট মাৰ্চত যোগদান কৰিবলৈ যোৱা ব্যক্তিগৰাকী কোন হয় সেইটো বিচাৰিছে সল্ট মাৰ্চ যিহেতু আপোনালোকে সকলোৱে নিশ্চয় জানে মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চ কৰিছিলে আপোনাৰ নিমখৰ ওপৰত আমাৰ টেৰিফ লগাইছিলে ব্ৰিটিছ চৰকাৰে তাৰ এগেইনষ্টত তেওঁলোকে সল্ট মাৰ্চ কৰিছিলে ইয়াত আপোনালোকৰ অসমৰ পৰা যোৱা ব্যক্তিগৰাকী হৈছে আপোনাৰ লীলাধৰ বৰুৱা তেখেতে সল্ট মাৰ্চত জইন কৰিছিলে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হু ৱাজ Oblique were the prominent leader of the Dondua Druhৰ আপোনাৰ প্ৰমিনেণ্ট লিডাৰগৰাকী কোন আছিলে তেওঁলোকৰ সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনাৰ হৰদত্ত আৰু বীৰদত্ত এওঁলোক দুগৰাকী আছিলে দণ্ডুৱা দ্ৰোহৰ মেইন লিডাৰ নেক্সট কুৱেশ্যনটো আছে যে ফাইনেন্সিয়েল প্ৰভিজন ফৰ দ্য শুক্ৰেশ্বৰ টেম্পল ৱাজ ইনিচিয়েটেড বাই শুক্ৰেশ্বৰ টেম্পলৰ কাৰণে যোনটো ফাইনেন্সিয়েল প্ৰভিজন কৰা হৈছিলে এইটো কোনজন ৰজাই কৰিছিলে সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনাৰ ৰাজেশ্বৰ সিংহ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ তেখেতে আপোনাৰ শুক্ৰেশ্বৰ টেম্পলৰ কাৰণে ফাইনেন্সিয়েল প্ৰভিজন ইনিচিয়েট কৰিছিলে ঠিক আছে নেক্সট আপোনাৰ হু ৱাজ হেংড পাব্লিকলি উইথ মণিৰাম দেৱানৰ লগত কোনগৰাকী ব্যক্তিক আপোনাৰ পাব্লিকলি ফাঁচি দিয়া হৈছিলে এইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনাৰ পিয়লি বৰুৱা অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এওঁলোক দুগৰাকীক কি কাৰণত আপোনাৰ ফাঁচি দিয়া হৈছিলে ইয়াৰ বিষয়ে আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব নেক্সট কুৱেশ্যনটো আছে যে বৰবৰুৱা এণ্ড বৰফুকন টাইটেল ৱাজ গিভেন টু বৰবৰুৱা আৰু বৰফুকন এই টাইটেল দুটা কোনগৰাকী ব্যক্তিক দিয়া হয় এওঁলোকক দিয়া হৈছে এওঁলোক হৈছে আপোনাৰ ৰয়েল অফিচাৰ আহোম ৰজাসকলৰ ৰয়েল যিখিনি অফিচাৰ আছিলে তেওঁলোকক আপোনাৰ বৰবৰুৱা আৰু বৰফুকন টাইটেলটো দিয়া হৈছিলে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট হুইচ ওৱান ইজ ইনকাৰেক্ট এবাউট দ্য কইনছ ইছ্যুড ডিউৰিং দ্য আহোম ডাইনেষ্টিৰ সময়ত যিখিনি কইন আপোনাৰ ইছ্যু কৰা হৈছিলে সেইখিনিৰ বিষয়ে তলৰ কোনটো অশুদ্ধ সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈ যাব আপোনাৰ অপশ্যন চি গদাধৰ সিংহ ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইছ্যু কইনছ এইটো আপোনাৰ শুদ্ধ নহয় কাৰণ আপোনালোকে সকলোৱে নিশ্চয় জানে শুক্লেংমুং ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইছ্যু কইনছ তেখেতে আপোনাৰ শুক্লেংমুঙে আপোনাৰ প্ৰথম ৰজা যোনে কইন ইছ্যু কৰিছিলে আহোম কিংডমত আৰু যিবিলাক আহোম কইন আছিলে সেইবিলাক আপোনাৰ কি আছিলে অক্টাগনেল চেপৰ এই দুটা কথা শুদ্ধ হয় আৰু এই দুটা কথা পৰীক্ষাত আপোনাৰ অহা দেখা পোৱা যায় চ' আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট আহিছে কিং চুহুংমুং ৱাজ অলছ' কল দিহিঙীয়া ৰজা বিকজ চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় ইয়াৰ কাৰণটো কি হয় সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনাৰ হি শ্বিফটেড আহোম কেপিটেল টু বকতা নিয়াৰ দ্য বেংক অফ দিহিং ৰিভাৰৰ পাৰলৈ আপোনালোকৰ বকতা নামৰ ঠাইলৈ আহোমৰ যোনখন কেপিটেল আছিলে তেওঁ শ্বিফ্ট কৰিছিলে সেই হেতুকে তেওঁ কি বুলি জনা যায় দিহিঙীয়া ৰজা নেক্সট কুৱেশ্যনটো আছে হু ৱাজ দ্য কামাণ্ডাৰ অফ বাৰ্মিজ ইন দ্য ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন অফ আছাম অসমত যেতিয়া আপোনাৰ বাৰ্মিজসকলে আক্ৰমণ কৰিছিলে তেতিয়া প্ৰথমবাৰৰ কাৰণে যেতিয়া আক্ৰমণ কৰিছিলে তেতিয়া বাৰ্মিজসকলৰ কামাণ্ডাৰ কোন আছিলে সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনাৰ অপশ্যন বি মহা মিনখাং বুলি এই ব্যক্তিগৰাকী হৈছে আপোনাৰ বাৰ্মিজ কামাণ্ডাৰ যেতিয়া তেওঁলোকে বাৰ্মিজসকলে অসম আক্ৰমণ কৰিছিলে নেক্সট কুৱেশ্যন আছে মৰঙী খোৱা গোহাঁই এডমিনিষ্টাৰ্ড হুইচ অফ দ্য ফল'য়িং ৰিজন মৰঙী খোৱা গোহাঁয়ে তলৰ কোনটো ৰিজন আপোনাৰ তেওঁ এডমিনিষ্টাৰ কৰিছিলে তেওঁ কৰিছিলে আপোনাৰ তাৰ ৰিজন ৱেষ্ট অফ দ্য ধনশিৰি ৰিভাৰ এণ্ড কণ্টিজিয়াছ টু দ্য নাগা পিপল এই এৰিয়াটো আপোনালোকৰ মৰঙী খোৱা গোহাঁয়ে এডমিনিষ্টাৰ কৰিছিলে নেক্সট কুৱেশ্যনটো আছে যে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ আহোম কিংডম ডিউৰিং দ্য বেটেল অফ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজাসকলৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে তেওঁ হৈছে আপোনাৰ অপশ্যন এ অতন বৰগোহাঁই আছিলে আহোম ৰজাসকলৰ প্ৰাইম মিনিষ্টাৰ নেক্সট কুৱেশ্যনটো আছে যে অল্ডেষ্ট এম্পি থিয়েটাৰ অফ এছিয়া ইজ এছিয়াৰ আটাইতকৈ অল্ডেষ্ট এম্পি থিয়েটাৰটো কোনটো হয় এইটো হৈছে আপোনাৰ ৰংঘৰক আপোনালোকে সকলোৱে নিশ্চয় জানে এছিয়াৰ আটাইতকৈ মানে প্ৰথমবাৰৰ কাৰণে এছিয়াত হোৱা পেভিলিয়নটো হৈছে আপোনাৰ ৰংঘৰ মনত ৰাখিবলৈ চেষ্টা কৰিব ইম্পৰ্টেণ্ট তথ্য হয় পৰীক্ষাবিলাকত প্ৰায় আহি থকা দেখা পোৱা যায় নেক্সট আহিছে হুইচ ওৱান ইজ কাৰেক্ট এবাউট সতী সাধিনীৰ বিষয়ে তলৰ কোনটো শুদ্ধ হয় সেইটো বিচাৰিছে ইয়াৰ আনচাৰ হৈছে আপোনাৰ অপশ্যন চি
She was the wife of the last Sutia king Nityapal. Sutia king Nityapal হৈছে আটাইতকৈ শেষৰজন ৰজা Sutia কিংডমৰ আৰু তেখেতৰ ৱাইফে আছিলে সতী সাধিনী আপোনালোকে এই এটা কোৱেশ্চন আপোনালোকৰ কাৰণে থৈ যাব বিচাৰিছো সতী সাধিনী দিৱস এটা দিৱস উদযাপন কৰা হয় এই দিৱসটো কোনটো তাৰিখে উদযাপন কৰা হয় ইয়াৰ বিষয়ে আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাব নেক্সট কোৱেশ্চনটো হৈছে The independent state of Pratapgarh modern day Patharkandi was established by এতিয়া বৰ্তমান সময়ত থকা পাথাৰকান্দি নামৰ যোনখন ঠাই আছে এই এটা সময়ত আপোনাৰ প্ৰতাপগড় বুলি জনা গৈছিল এই ষ্টেটখন কোনে এষ্টাবলিশ কৰিছিল হেতু বিচাৰিছে ইয়াৰ আনসাৰ হৈছে আপোনাৰ অপচন এ মালিক প্ৰতাপ ৰজাই আপোনাৰ পাথাৰকান্দি অৰ্থাৎ প্ৰতাপগড় তেওঁ এষ্টাবলিশ কৰিছিল নেক্সট আছে বদৰপুৰ ফৰ্ট was built during the era of বদৰপুৰত যোনটো আপোনাৰ ফৰ্ট আছে এই ফৰ্টটো কোন কাৰ শাসনকালত আপোনাৰ বনোৱা হৈছিল মোগলসকলৰ শাসনকালত আপোনাৰ বনোৱা হৈছিল নেক্সট কোৱেশ্চনটো আহিছে তুলাৰাম সেনাপতি তুলাৰাম সেনাপতি কোন হয় হেতু বিচাৰিছে ইয়াৰ আনসাৰ হৈছে অপচন সি তিৱা লালুং কিং তেওঁজন তিৱা লালুং কিং আছিল তুলাৰাম সেনাপতি নেক্সট আহিছে হু was the last king of কাছাৰৰ আটাইতকৈ শেষৰজন ৰজা কোন হয় তেওঁ হৈছে আপোনাৰ গোবিন্দ চন্দ্ৰ নাৰায়ণ হাস্তু তেখেত হৈছে আপোনাৰ কাছাৰৰ আটাইতকৈ শেষৰজন ৰজা এইগিটা আছিল আজিৰ ভিডিঅ'টোত যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আমাক ইনষ্টাগ্ৰাম আৰু ফেচবুকতো জয়েন কৰিব পাৰিব আমাৰ চেনেলটোৰ নাম মাৰি দিলে আপোনালোকে এটো আমাৰ চেনেলটো পাই যাব তাত আৰু আপোনালোকে জয়েন কৰি ল'ব তাত আপোনালোকে যদি কিবা কোৱেশ্চন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব আমি ডিটেইলত বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ